সকলোলৈকে আমি ভক্তি ভৰা সেৱা যাচিছোঁ। আমি পাতোটাই মোৰ দৰ্শকসকলে চাই আছে। আজি চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থৰ বাৰ্ষিক সমাৰোহত আমি উপস্থিত আছোঁ আৰু এই ভক্ত সমাজৰ আচলতে থিয় হৈ থকাৰ পৰিলক্ষিত হৈছে। চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থৰ বাৰ্ষিক সমাৰোহ আৰু আজি বাৰ্ষিক সমাৰোহ আমি অন্তিমে আচলতে দৃশ্য মই দেখাম। আচলতে বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট অতিথিসকল আহি উপস্থিত হৈছে। নিৰ্দিষ্ট বক্তাৰ পৰা ধৰি সকলোখিনি আমন্ত্ৰিত অতিথি আৰু এয়া বুঢ়া ভকতসকল আছে। মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ আৰু লগে লগে মই অকণমান আমাৰ ভাইটিক দেখুৱাবলৈ অনুৰোধ আছে। এয়া আইসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। আজি এয়া আইসকলক মই দেখুৱাইছোঁ। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এই অনুষ্ঠান হওক আচলতে সকলোৰে মূৰ দোৰ খাই অহা এটা অনুষ্ঠান আৰু আমি লগে লগে আমাৰ এয়া জ্যেষ্ঠসকলক আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ স্থান সন্ত ভৰা মাতাৰ ক্ষেত্ৰ চীনাতলী গোলাঘাট আৰু যুৱ আৰু আই মাতৃ সমাৰোহ আলোচ্য বিষয় খুব এটা সুন্দৰ বিষয় আচলতে ইয়াত ঠাই পালে সুন্দৰ বক্তব্য ৰাখিলে। মই নমস্কাৰ জনাইছোঁ সভাপতি হিচাপে। অকণমান চমুকৈ মই ক'বলৈ অনুৰোধ জনাইছোঁ। কেনেকুৱা আচলতে আজি চীনাতলী আঞ্চলিক কেৱল ভক্তি পন্থত আজি বাৰ্ষিক সমাৰোহত উপস্থিত হৈ কি অনুভৱ কৰিলে? হয়, জয়তে মই আপোনালোকৰ নিউজ চেনেললৈ সদৌ অসম কেৱল ভক্তি পন্থৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সদৌ অসমবাসীলৈ আমি ভক্তি ভৰা সেৱা নিবেদিছোঁ। আমাৰ সদৌ অসম কেৱল ভক্তি পন্থৰ 48খন আঞ্চলিক সমিতি আছে। তাৰে ভিতৰত এখন বৃহৎ আঞ্চলিক সমিতি চীনাতলী আঞ্চলিক সমিতি। আজি চীনাতলী আঞ্চলিক সমিতিৰ উদ্যোগত বাৰ্ষিক আই আৰু যুৱ সমাৰোহৰ এখনি সভা অনুষ্ঠিত হৈ গ'ল বৰ সুন্দৰভাৱে। আৰু আগন্তুক দিনবিলাকত আগন্তুক আমাৰ সভা অধিৱেশন হ'ব কাৰ্বি আংলঙত, তাৰ পিছৰ বছৰ হ'ব আমাৰ ধেমাজিত। এনেকৈ আমাৰ অনুষ্ঠানবিলাক হৈ গৈ আছে। আমি বহু আমাৰ যিসকল আগত আমি সংগঠন কৰিব পৰা নাছিলোঁ, এতিয়া সংগঠন কৰি আমি সকলো আমাৰ কেৱল ভক্তৰ অঞ্চলসমূহ চিনাক্ত কৰি আমাৰ এই কেৱল ভক্তৰ ভক্তি পন্থত অন্তৰ্ভুক্ত কৰাইছোঁ আৰু পূৰ্ণোদ্যমে আমি ভক্তিভাৱে সকলোকে আমি সকলোৰ লগত মিলা প্ৰীতিৰে আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ এই সংগঠন অসমৰ বুকুত এদিন জিলিকি উঠিব এই আশা ৰাখিছোঁ। খুব সুন্দৰ বক্তব্য সভাপতিগৰাকীয়ে ৰাখিলে যে অসমৰ বুকুত আচলতে কেৱল ভক্তক আচলতে প্ৰসাৰতা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টা আৰু সভাপতি সম্পাদকে ধৰি উদ্যোক্তাসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আচলতে মহান কৰ্মভাগ হ'বলৈ সক্ষম হ'ল। কি ক'ব, প্ৰস্তুতি কেনেধৰণে চলিছে? ইমান সুন্দৰ এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। নিশ্চয় আমাৰ সকলোৰে আশাসদীয়া প্ৰচেষ্টা আছিলে। আমাৰ আই মাতৃৰ পৰা ধৰি বয়োজ্যেষ্ঠ আমাৰ বুঢ়া ভকত আমাৰ সন্তসকলৰ আৰু পাঠকসকলৰ পূৰ্ণ সহযোগিতাত আমাৰ এই কৰ্মভাগিক সাফল্যমণ্ডিত কৰিবলৈ আজি সক্ষম হৈছোঁ। লগতে এটা কথা আমি ক'ব লাগিব, আমি প্ৰতিকূল বতৰক নেওচি যি প্ৰতিকূল বতৰ আজি একেৰাহে 4 দিন বৰষুণ দিয়াত আমি এই কৰ্মভাগ অনুষ্ঠিত কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু বতৰৰ এতিয়া ঈশ্বৰো আমাৰ প্ৰতি সদয় হ'ল। এই অনুষ্ঠানভাগ ইয়াত এই পথাৰত, বিশেষকৈ এতিয়া বাৰিষা কাল আমি পথাৰত এই অনুষ্ঠানভাগ ল'লোঁ। সকলোৱে নহ'ব বুলি ভাবিছিলে, কিন্তু হোৱাত আমি সকলো সুখী। আজি স্বতঃস্ফূৰ্তভাৱে মহিলাসকল আহিছে, তাক আমি মহিলাসকল আই মাতৃসকলক আমি আমাৰ উদ্যোক্তাসকলৰ পৰা বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান আমি আৰু সম্পাদক ডাঙৰীয়াক ধন্যবাদ জনাই আমাৰ বিশেষকৈ আজি ককাক আমি বহুত দিনৰ পৰা আমি ল'ৰালি কালৰ পৰা আচলতে মই ককাক দেখা, মীৰাম ককা। আপুনি কি ক'ব আজি এই অনুষ্ঠানত উপস্থিত থাকে? মোৰ বৰ ভাগ্য বুলি ধৰি লৈছোঁ, কাৰণ এতিয়া 97 বয়স। 97 মই ঘৰৰ ফালে গৈছিলোঁ, কিন্তু ঘৰত থাকিব নোৱাৰিলোঁ। জানো কিবাকিবি বিচাৰি মাৰি গ'লোঁ। আকৌ আহিছিলোঁ বাটৰা গাড়ী এখনত আহি পেলাই ইয়াত পালোঁ। আমি ধন্যবাদ জনাইছোঁ। ককা আৱেগিক হৈ পৰিছে। ককা 97 বয়স গৈ গৈছে আৰু আমাৰ নিৰ্দিষ্ট বক্তাগৰাকী অকণমান আমি লগ পাব বিচাৰিছোঁ। খুব চমুকৈ ক'ব, আপোনাৰ ভাষণ ৰাইজে আৰু মহিলাসকলে খুব শুনি সন্তোষ পালে। আপুনি থ্ৰুতে কি ক'ব এই ক্ষেত্ৰত? আপুনি ধন্যবাদ। আপোনালোকৰ চেনেললৈ আমি ধন্যবাদ দিছোঁ।
মই আচলতে চীনাতলীৰ এইখন সভা বুলিয়ে নহয়, আগতেও আমাক মাতে আৰু ভাল পাওঁ তেখেতলোকৰ যিখিনি মোৰ প্ৰতি থকা মৰম, সেই মৰমৰ কাৰণে আজিও মই আহিলোঁ। এই কেৱল পন্থ মোৰ কোনো পন্থক লৈ বিদ্ৰোহীও মই নহয়, আৰু এই পন্থত মই আজি আহি বহুত ভাল পালোঁ। আৰু ইয়াত ৰাইজে আমাক বক্তা হিচাপে আমন্ত্ৰণ কৰিলে, কিনো বক্তাৰ দুআষাৰ কৈ ৰাইজৰ মৰম বুটলিবলৈ মই সক্ষম হৈছোঁ। এইটোৱে ধন্যবাদ থাকিলে। ধন্যবাদ জনাইছোঁ নিৰ্দিষ্ট গৰাকীলৈ। আমি আশা ৰাখিছোঁ চীনাতলী আঞ্চলিক কেৱল ভক্তিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু কেৱল ভক্তি যি প্ৰসাৰতা বৃদ্ধি সভাপতি মহোদয়ে ক'লে যাতে ভগৱন্তৰ কৃপাত কেৱল ভক্তিৰ প্ৰসাৰতা বৃদ্ধি হয় তাৰে কামনা কৰিছোঁ, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।